স্বাগতম জনাইছো সকলোকে পৰীক্ষাৰ্থীসকল এছএছএলসি পৰীক্ষা ইতিমধ্যে আৰম্ভ হ'লেই তোমালোকে সমাজ বিজ্ঞানৰ কাৰণে ইতিমধ্যে প্ৰস্তুত কৰি আছা গতিকে তোমালোকৰ শেষ ৰিভিজনৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰি দিলো এবাৰ ৰিভিজন কৰি চাবা তোমালোকৰ উপকাৰ হ'ব এছিয়া মহাদেশৰ ওপৰত তোমালোকৰ এটা প্ৰশ্ন আহি থাকে গতিকে আমি একেবাৰে সংক্ষেপে আলোচনা কৰিছো এছিয়া মহাদেশ তোমালোকে জানাই যে এছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ আৰু বৈশিষ্ট্যপূৰ্ণ এখন মহাদেশ এই মহাদেশখনৰ বিভিন্ন প্ৰকাৰৰ ভূ অৱয়ব যেনে পৰ্বত পাহাৰ সমভূমি মালভূমি মৰুভূমি নদ নদী হ্ৰদ দ্বীপৰ দ্বাৰা গঠিত আৰু এই ভূ অৱয়বসমূহৰ কিছুমান পৃথিৱীৰ অন্য কোনো মহাদেশতে পাবলৈ নাই আৰু যি কাৰণত এই বৈশিষ্ট্যসমূহে এছিয়া মহাদেশক স্বকীয়তা প্ৰদান কৰাৰ কথা আমি গম পাইছো গতিকে আমি চাওঁচোন প্ৰথমতে এছিয়া মহাদেশৰ পৰ্বত পাহাৰবিলাক কোনবিলাক যিবিলাকে আমাৰ মহাদেশখনক এক গুৰুত্বপূৰ্ণ অৱস্থানলৈ লৈ গৈছে প্ৰথমতে এছিয়া মহাদেশতে আছে পৃথিৱীৰ আটাইতকৈ উচ্চ গুৰুত্বপূৰ্ণ পৰ্বতমালা কিছুমান যেনে হিমালয় পৰ্বত আছে কাৰাকোৰাম পৰ্বত আছে আৰাৱলী পৰ্বত আছে ইউৰাল পৰ্বত আছে কাৰণ এই এছিয়া মহাদেশতে পৃথিৱীৰ উচ্চতম যিটো শৃংগ আছে মাউণ্ট এভাৰেষ্ট ৮,৮৪০ মিটাৰ দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন বা মাউণ্ট কেটো ৮,৬৬১ মিটাৰ ইয়াতে অৱস্থিত গতিকে তোমালোকে এইটো মনত ৰাখিবা উচ্চতম শৃংগ পৃথিৱীৰ মাউণ্ট এভাৰেষ্ট ৮,৮৪০ দ্বিতীয় উচ্চতম শৃংগ গডউইন অষ্টিন বা মাউণ্ট কেটো ৮,৬৬১ মিটাৰ ঠিক তেনেকে ইয়াত মালভূমি কি আছে এছিয়া মহাদেশৰ মালভূমিবিলাক অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো তোমালোকৰ আহি থাকে প্ৰধান মালভূমিসমূহ হৈছে তিব্বত মালভূমি সাইবেৰিয়া মালভূমি মংগোলীয় মালভূমি দাক্ষিণাত্য মালভূমি আৰব মালভূমি আৰু ইৰাণ মালভূমি গতিকে এছিয়া মহাদেশৰ এইকেইখন মালভূমি ইয়াৰে ভিতৰত অতি গুৰুত্বপূৰ্ণ তথ্যটো হ'ল যে পামিৰ মালভূমি পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ মালভূমি সৰ্বোচ্চ উচ্চতাত অৱস্থিত মালভূমিখন পামিৰ সেইকাৰণে ইয়াক কি বুলি কয় পৃথিৱীৰ মুধচ বুলিও কয় এইটো তোমালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন এতিয়া নদ নদীৰ বিষয়ে যদি আহে লিখিবলৈ এছিয়া মহাদেশত এতিয়া কোনবিলাক নদ নদীৰ বিষয়ে লিখিম চাই লোৱা মধ্য আৰু দক্ষিণ এছিয়াত আছে গংগা ব্ৰহ্মপুত্ৰ সিন্ধু নদী মানে উত্তৰ এছিয়াত আছে ইউনেচিবি উবি লেনা পূব এছিয়াত আছে আমুৰ হুৱাংহু চিকিয়াং দক্ষিণ আৰু দক্ষিণ পূব এছিয়াত কি আছে ইৰাৱতী মেকং ঠিক তেনেকে ভাৰতবৰ্ষত থকা এই প্ৰধান নদীসমূহ গোদাবৰী কৃষ্ণা কাবেৰী নৰ্মদা আদিৰ নাম আমি ইতিমধ্যে পাইছো লগতে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনটো আছেই য'ত পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপটো আছে মাজুলী আৰু সৰ্বসৰু নদীদ্বীপ এটাও আছে ইয়াত উমানন্দ অৱস্থিত এইটো অতি গুৰুত্বপূৰ্ণ তথ্য ঠিক তেনে গংগা ব্ৰহ্মপুত্ৰ নদীৰ মোহনাত আকৌ সৰ্ববৃহৎ পৃথিৱীৰ বদ্বীপ আছে সুন্দৰবন এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা তথ্য পালো এছিয়া মহাদেশৰ ওপৰত যে বদ্বীপ সুন্দৰবন ক'ত আছে গংগা ব্ৰহ্মপুত্ৰ নদীৰ মোহনাত এটা হ্ৰদ হিচাপে এছিয়া মহাদেশত কোনবিলাক অতি চিনাকি হ্ৰদ আছে বলখাছ বৈকাল চিল্কা চম্বৰ ডাল পুলিকট লোকটক এইবিলাক এই হ্ৰদবিলাকৰ নাম তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা অতি গুৰুত্বপূৰ্ণ তথ্য নহয়নে তোমালোকে এবাৰ আকৌ ৰিভিজনৰ কাৰণে তোমালোকক দিছো ইতিমধ্যেতো সকলোৱে পঢ়িলেই যাতে এবাৰ ৰিভিজন কৰিব পাৰে এইটো অৰ্থ নহয় নতুনকৈ আৰু শিকিবলৈ আমাৰ সময় নাই কালিলৈ যিহেতু লিখিবই লাগিব উত্তৰটো সেইকাৰণে বৈকাল হ্ৰদ পৃথিৱীৰ সৰ্বাধিক দ আৰু সৰ্ববৃহৎ নিৰ্মল প্ৰাণীৰ হ্ৰদ এইটো ইনফৰমেশ্যন জৰুৰী পৃথিৱীৰ সৰ্বাধিক দ আৰু নিৰ্মল প্ৰাণীৰ হ্ৰদটো এছিয়া মহাদেশত আছে নাম দিছে বৈকাল হ্ৰদ ঠিক তেনেকে এছিয়া মহাদেশৰ উষ্ণ শীতল দুই প্ৰকাৰ মৰুভূমি আছে শীতল মৰুভূমিখনৰ নাম হৈছে গোবি মৰুভূমি মংগোলিয়াত আছে উষ্ণ যিখন মৰুভূমি সেইখন হৈছে থৰ মৰুভূমি ক'ত আছে ভাৰতত আৰু আৰৱৰ মৰুভূমি এই কথাখিনি আমি আলোচনা কৰি এটা কথা স্পষ্ট হলো যে উপৰোক্ত যিবিলাক প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আমি পালো এছিয়া মহাদেশক ই আমাক কি কৈছে পৃথিৱীৰ অন্যান্য মহাদেশসমূহৰ পৰা পৃথক আৰু বিশেষ কৰি তুলিছে আৰু পৰ্বত পাহাৰ হওক মালভূমি হওক নদ নদী আৰু মৰুভূমিৰ বৈচিত্ৰ্যই এছিয়া মহাদেশখনক ভৌগোলীয় দৃষ্টিত অতি গুৰুত্বপূৰ্ণ কৰি তোলাৰ কথাটো আমি ইয়াৰ পৰা স্পষ্ট হলো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টো শেষ হোৱাৰ কাৰণে এবাৰ হলেও চাই যাবা যাতে তোমালোকৰ পৰীক্ষাত এছিয়া মহাদেশৰ ওপৰত যিকোনো প্ৰশ্ন আহিব পাৰে আৰু এই প্ৰশ্নখিনি এই গোটেই আমাৰ ভিডিঅ'টোতে সন্নিৱিষ্ট হৈ আছে কাৰণ ইয়াৰ পৰা বাহিৰত অহাৰ কোনো কথা থাকিব নোৱাৰে গতিকে তোমালোকে শেষবাৰৰ কাৰণে ভিডিঅ'টো চাই যাবা 5 মিনিট সময় তোমালোকৰ বাবে তোমালোকৰ নিজৰ বাবে চেষ্টা কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা লগতে মোৰ পেজখন ফেচবুক পেজ পংকজ বৰাক অনুসৰণ কৰি ল'বা এনেকুৱা ভিডিঅ' পাই থাকিবলৈ
লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশ্যন নিশ্চয় চাই আছা, আকৌ চাবলৈ চেষ্টা কৰিবা যদি সময় হয়। এনেকুৱা নহয় যে পৰীক্ষাৰ আগত ভিডিঅ' চাই থাকিলে মানুহে কি ক'ব, এইটো নহয়, তোমালোকৰ ৰিভিজনৰ কাৰণে চাবলৈ কৈছো, লাষ্ট বাৰৰ কাৰণে। গতিকে আমাৰ আলোচনা ইয়াত শেষ হৈছে। ধন্যবাদ।